ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এই মুহূৰ্তত আমি জনাইছো ৰাজ্যত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে নিৰঞ্জন দাস নামৰ এজন লোকৰ ঘৰত যেটো আমি দৃশ্য আপোনালোকক দেখুৱাইছো এয়া হৈছে হুজাইৰ দৃশ্য। হুজাইত এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো দেখিবলৈ পোৱা গৈছে নিৰঞ্জন দাস নামৰ এজন ব্যক্তিৰ ঘৰত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সেই যুৱকজনৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি যেটোকে উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহ আৰু এই মৃতদেহ উদ্ধাৰ কৰি এতিয়া অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু একাংশ ইয়া হত্যাকাণ্ড বুলিও ইতিমধ্যে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ কিয়নো এবাৰ শেহতীয়াভাৱে হুজাইৰ দৃশ্য যেটো আমি দেখুৱাইছো হুজাইত শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ হুজাইত দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা আৰু হুজাই ফকিৰা বস্তিত নিৰঞ্জন দাসৰ বাসগৃহত উলমি থকা অৱস্থাতে উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ আৰু মৃত যুৱকজন হুজাইৰ টেলিবখতি বিবিঘন দাস বুলি জানিব পৰা গৈছে। কোনো অচিনাক্ত লোকজনক যুৱকজনক হত্যা কৰি উলুমাই থৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু মৃত যুৱকজনক কোনো লোকে দাবী ধমকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সেই আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ঘটনা সন্দৰ্ভত বৰ্তমান হুজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। কালি 10টা বজাত আমাৰ ইয়াতে আহিছে লামনিঙৰ পৰা হুজাই পেলাই আহি পেলাই কি কৈ আছে মোক কিবা কোনোবাই ধমকি দি আছে যে কোনোবাই বোলে মাৰিব পিটিব কি কাৰণে আমাৰ ইয়াত হুজাই আহিছে যাতে মানে সেফ থাকক। তাৰপিছত আমালোকে সকলোকেইটা খাই পিনি মানে শুই গ'লো। শুই যোৱাৰ পিছত 2টা বজাত আমালোকে যেতিয়া মানে বাহিৰত ওলালো দাদাক দেখিলো দাদাটো নাই। তাৰপিছৰ পৰা যে আমালোকে খুজি আছো আৰু পোৱাই নাই পুৰা এতিয়া তাৰপিছত আধা ঘণ্টা আগতে ইয়াত আহি পেলাই দেখি আছো যে 2টা বজাৰ পৰা মই এতিয়া ক'ব নোৱাৰো যেতিয়া আমি জাগিছো তেতিয়া দেখিছো। নাম মাধৱ দাস, নাম বিভীষণ দাস। লামনিঙতো আছে আমাৰ ইয়াতো আছে ঘৰ অৰিজিনেল দুয়োটা ইয়াত তেলেবস্তি নহয় আমালোকৰ ঘৰ নহয় এইটো মাৰ্ডাৰ হয়। এইটো তাক দেখকচোন হাত পা ভৰি পুৰা ভাঙি গৈ আছে সন্দেহ আছে আমাৰ ইয়াতে লামনিঙৰ ঘৰ আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে হুজাইত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। হুজাই ফকিৰা বস্তিত নিৰঞ্জন দাসৰ বাসগৃহত উলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃত যুৱকজন হৈছে বিভীষণ দাস আৰু বিভীষণ দাস বুলি ইতিমধ্যে তেওঁক চিনাক্ত কৰা হৈছে। কোনো অচিনাক্ত লোকে যুৱকজনক হত্যা কৰি উলমাই থৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু মৃত যুৱকজনক কোনো লোকে দাবী ধমকি দিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান হুজাই আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰক্ষীৰ তদন্তৰ পিছতহে সঠিক তথ্য পোহৰলৈ আহিব বুলি জানিব পৰা গৈছে আৰু কিছু বিস্ফোৰক মন্তব্য আছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো। আরে রাতে 10টার সময় আইছে লামনিনতে আমার লামনিনা বাড়ি আছে এইখানে ঘর বানাইতে আছে ঘরের সীমা লইয়া পাশের মানুষ গন্ডগোল করছে নাকি এর বয়দা খাইছে মারুমু কাটুমু সিরিমু এরম কইছে এখন বয়ে আমার কাছে আইছে আর রাত্রে 10টার সময় আইছে বাটার খাইয়া ঘুমাইতে ঘুমাইতে 11টা বাজছে আমার ঘুমু ধরছে তখন বার করে লই আইছে ঘর থেকে বেলেগ মানুষ আনছে কে আনিছে আমি কব না পারে আমার ছেলের নাম বিভীষণ দাস। না জানাই নাই জানিলে তো আমি না বাধা দিলে দহটা বজাত আমাৰ ইয়াতে আহিছে লামনিঙৰ পৰা হুজাই পেলাই আহি পেলাই কি কৈ আছে মোক কিবা কোনোবাই ধমকি দি আছে যে কোনোবাই বোলে মাৰিব পিটিব কি কাৰণে আমাৰ ইয়াত হুজাই আহিছে যাতে মানে সেফ থাকক। তাৰপিছত আমালোকে সকলোকেইটা খাই পিনি মানে শুই গ'লো। শুই যোৱাৰ পিছত 2টা বজাত আমালোকে যেতিয়া মানে বাহিৰত ওলালো দাদাক দেখিলো দাদাটো নাই। তাৰপিছৰ পৰা যে আমালোকে খুজি আছো আৰু পোৱাই নাই পুৰা এতিয়া তাৰপিছত আধা ঘণ্টা আগতে ইয়াত আহি পেলাই দেখি আছো যে 2টা বজাৰ পৰা মই এতিয়া ক'ব নোৱাৰো যেতিয়া আমি জাগিছো তেতিয়া দেখিছো। নাম মাধৱ দাস,
সির নাম বিভীষণ দাস। লামডিঙতো আছে, আমাৰ ইয়াতো আছে ঘৰ, অৰিজিনেল দুয়োটা। ইয়াত তেলেবস্তি। নহয়, আমালোকৰ ঘৰ নহয়, এইটো মাৰ্ডাৰ হয়। এইটো তাক দেখকচোন, হাত পা ভৰি পুৰা ভাঙি গৈ আছে। সন্দেহ আছে, আমাৰ ইয়াতে লামডিঙৰ ঘৰৰ ওচৰত আছে। তাক ধমকি দি আছিলে বোলে, কৈ আছিলে আমালোকক। আমিতো মানে এনে ভাবিছো সি একো কোৱা নাই, আমিতো নাজানো না, আমিতো শুই আছো সকলোৱে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।